পুনৰ ফাদিল হল মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ মুখ্যমন্ত্ৰীৰ বৰঘৰৰ মানুহ শ্যাম কানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেলত জড়িত আছিল মুখ্যমন্ত্ৰীৰ পত্নীও মুখ্যমন্ত্ৰীৰ বিমান যাত্ৰাৰ সংগী শ্যাম কানু ফেষ্টিভেল মহন্তক ৰক্ষণাবেক্ষণৰ দায়িত্ব লৈছে মুখ্যমন্ত্ৰীয়ে ইটোৰ পিছত সিটোকৈ মিছা মাতি গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্যাম কানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলক নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিলেও মুখ্যমন্ত্ৰীয়ে যে শ্যাম কানু মহন্তক সম্পূৰ্ণ সুৰক্ষা দি আছে সেয়া জল পট হৈ পৰিছে তদুপৰি অসম আৰক্ষীৰ শেহতীয়া ভূমিকাৰ পৰাও এই কথা স্পষ্ট হৈছে যে চৰকাৰে সম্পূৰ্ণ সুৰক্ষা দিব বিচাৰিছে শ্যাম কানু মহন্তক যাৰ বাবে আজি পৰ্যন্ত শ্যাম কানু মহন্তক আটক নকৰি অগ্ৰিম জামিন লবলৈ সময় আৰু সুবিধা দি আহিছে আৰক্ষীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ সৈতে যে শ্যাম কানুৰ ঘনিষ্ঠ সম্পৰ্ক আছে সেয়া পুনৰ উদঙাই দিছে অজাপৰ নেতা লুৰিণজ্যোতি গগৈয়ে শ্যাম কানু মহন্তৰ সৈতে সম্পৰ্ক নাই বুলি অসমবাসীক আভুৱা ভাৰিলেও মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নী ৰিণিকী ভূঞাৰ সৈতে শ্যাম কানুৰ আছে ঘনিষ্ঠ সম্পৰ্ক